নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি 29 ছেপ্টেম্বৰত আমাৰ যি ADR গেট 3 এক্সাম হৈ গৈছে তাৰ কুৱেশ্যন পেপাৰখন আমি ডিছকাছ কৰিম আৰু এই ভিডিঅ'টোত আমি GK পাৰ্টটো সম্পূৰ্ণ ডিছকাছ কৰিম। আৰু মোৰ হাতত যিখন কুৱেশ্যন পেপাৰ আছে এইখন হৈছে আমাৰ ছিৰিজ A। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই যাব। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আহিছিল নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চেকোস্লোভাকিয়া। ঠিক আছে। কুৱেশ্যন নম্বৰ 2, কোনখন ৰাজ্য ভাৰতৰ হকী দলৰ চৰকাৰী পৃষ্ঠপোষক অৰ্থাৎ অফিচিয়েল স্পন্সৰ অফ হকী টিম অফ ইণ্ডিয়া? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি উৰিষ্যা। কুৱেশ্যন নম্বৰ 5, ভাৰতবৰ্ষৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কোনখন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কানাডা। কুৱেশ্যন নম্বৰ 6, নিম্নলিখিত কোনগৰাকী এক মল্লযোদ্ধা? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি সুশীল কুমাৰ। সুশীল কুমাৰ এজন মল্লযোদ্ধা। কুৱেশ্যন নম্বৰ 7, নিম্নলিখিত কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি হিউৱেন চাং। কুৱেশ্যন নম্বৰ 12, শৰাইঘাটৰ যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাটজনৰ নাম কি? তেখেতৰ নামটো হৈছে অপশ্যন এ ঔৰংগজেব। কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়? ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ আধা লিখা দস্তাবেজ। আধা লিখা দস্তাবেজ হৈছে মামণি ৰয়ছম গোস্বামী বায়'গ্ৰাফী। চ' এইখন এখন অসমীয়া উপন্যাস নহয়। কুৱেশ্যন নম্বৰ 15, নিম্নলিখিত কোনগৰাকীক 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গুলজাৰ। আৰু এখেত আছিল এজন উৰ্দু পয়েট। ঠিক আছে, গুলজাৰ আছিল এজন উৰ্দু পয়েট। কুৱেশ্যন নম্বৰ 17, কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে জনাজাত? এখেতৰ নামটো হৈছে অপশ্যন বি হৰিবংশ ৰায় বচ্চন। কুৱেশ্যন নম্বৰ 19, কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্যৰ ৰূপ? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি থৰ মৰুভূমি অঞ্চল অৰ্থাৎ ৰাজস্থানত থকা থৰ মৰুভূমি অঞ্চলৰ এটা লোকনৃত্যৰ ৰূপ হৈছে কালবেলিয়া। চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 21, অলিম্পিকৰ পতাকাখনত তলৰ কোনটো ৰং দেখা নাযায়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি সুমথিৰা। আপোনালোকক যেতিয়া মই অলিম্পিকৰ বিষয়ে কুৱেশ্যন পঢ়াইছিলোঁ তেতিয়া মই এইটো কৈ দিছিলোঁ যে অলিম্পিকৰ পতাকাখনত টোটেল আমাৰ কেইটা কালাৰ থাকে আৰু কি কি থাকে। ঠিক আছে, চ' ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি সুমথিৰা। এই ৰংটো অলিম্পিকৰ পতাকাখনত দেখা নাযায়। কুৱেশ্যন নম্বৰ 23, অসমীয়া সাহিত্যত ধনী কবি ৰূপে কাক জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 25, কিৰা আৰু ঘু কোন দেশৰ জাতীয় সাজ পোছাক? কিৰা আৰু ঘু হৈছে ভূটানৰ জাতীয় সাজ পোছাক। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 26, নিম্নলিখিত কোনটো অধাতৱ খনিজ পদাৰ্থ নহয়? হুইচ অফ দ্য ফলোয়িং ইজ নট এ নন মেটেলিক মিনাৰেল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বক্সাইট। ঠিক আছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বক্সাইট। কুৱেশ্যন নম্বৰ 27, নিম্নলিখিতসমূহৰ কোনটো শুদ্ধ? ইয়াত দিয়াৰ ভিতৰত আমাৰ কোনটো শুদ্ধ সেইটো সুধিছিল। প্ৰথম অপশ্যনটো আছিলে আগ্নেয়গিৰি পানীৰ তলত বৰ্তি থাকিব নোৱাৰে। এইটো ভুল। নেক্সটটো হৈছে সাগৰত কোনো ধৰণৰ পানীৰ সোঁত নাথাকে। এইটোও ভুল। অপশ্যন চি পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% পানীৰে আৱৰি আছে। এইটো শুদ্ধ। তাৰপিছতো হৈছে পৃথিৱীৰ উপৰিভাগৰ প্ৰায় অৰ্ধেক অংশ ভূখণ্ড। গতিকে ইয়াৰ আমাৰ কাৰেক্ট এনচাৰ কি পালোঁ? অপশ্যন চি পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 70% পানীৰে আৱৰি আছে। কুৱেশ্যন নম্বৰ 28, বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্যৰ সাম্ৰাজ্য আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কাশ্মীৰ অঞ্চল। কুৱেশ্যন নম্বৰ 32, ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি অগ্নিস্নান। ঠিক আছে, অগ্নিস্নান হৈছে অন্তৰীপৰ কাহিনীৰ আধাৰত নিৰ্মিত এখন বোলছবি। কুৱেশ্যন নম্বৰ 34, নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি অশ্বক্ষুৰা হ্ৰদ। ঠিক আছে, অপশ্যন চি কাৰেক্ট এনচাৰ অশ্বক্ষুৰা হ্ৰদ। কুৱেশ্যন নম্বৰ 36, ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড? দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি মুম্বাই। কুৱেশ্যন নম্বৰ 42, মেজৰ ধ্যান চান্দ কোনটো খেলৰ লগত জড়িত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি হকী। ঠিক আছে, মেজৰ ধ্যান চান্দ হকী খেলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 45, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোনখন দেশলৈ দূৰত্ব সৰ্বাধিক? সৰ্বাধিক দূৰত্ব কোনখন দেশলৈ সেইটো সুধিছে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়ালৈ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা দূৰত্ব সৰ্বাধিক। ঠিক আছে। কুৱেশ্যন নম্বৰ 46, দাণ্ডিয়া ৰাস কোনখন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি গুজৰাট। কুৱেশ্যন নম্বৰ 48,
সাগৰ দেখিছা নামৰ কবিতা সংগ্ৰহটো কোনে লিখিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? সাগৰ দেখিছা নামৰ যিটো অসমীয়া কবিতা সংগ্ৰহ সেইটো লিখিছিলে অপশ্যন এ দেৱকান্ত বৰুৱা। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 50, নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক? ইয়াত কি কি দিয়া আছে? সামবেদ দিয়া আছে, ঋগ্বেদ দিয়া আছে, যজুৰ্বেদ দিয়া আছে আৰু আয়ুৰ্বেদ দিয়া আছে। চ' ইয়াত পৃথক কোনটো হ'ব? পৃথক হ'ব অপশ্যন ডি আয়ুৰ্বেদ। কুৱেশ্যন নম্বৰ 53, ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত নাম ভূমিকাত কোনে অভিনয় কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ব্ৰজেন বৰুৱা। কুৱেশ্যন নম্বৰ 55, নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ হাৱাই। কুৱেশ্যন নম্বৰ 57, কোন দুখন দেশক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি চীন আৰু মংগোলিয়া। ঠিক আছে, চীন আৰু মংগোলিয়াক গোবি মৰুভূমিয়ে স্পৰ্শ কৰিছে। কুৱেশ্যন নম্বৰ 59, পি.টি. ঊষা কোনবিধ খেলত অংশগ্ৰহণ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব পি.টি. ঊষা এথলেটিক্স খেলত অংশগ্ৰহণ কৰিছিল। নম্বৰ 63, কোনখন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ভস্মাচল। কুৱেশ্যন নম্বৰ 65, নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? মহাভাৰতৰ এটা অংশ হৈছে কি? গীতা, অৰ্থাৎ অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 66, দ্য প্ৰাইমেৰী ৰ' মেটেৰিয়েল ইউজ বাই দ্য আছাম বায়' ৰিফাইনাৰী প্ৰাইভেট লিমিটেড ইজ? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বেম্বো। ঠিক আছে। কুৱেশ্যন নম্বৰ 68, নিম্নলিখিত কোনটো হৈছে কাণত পিন্ধা এক অসমীয়া গহনা? ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি থুৰীয়া। থুৰীয়া হৈছে কাণত পিন্ধা এক অসমীয়া গহনা। কুৱেশ্যন নম্বৰ 69, কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ইম্পিচমেণ্ট, অৰ্থাৎ অভিযোগনামা। ঠিক আছে, আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনচাৰ অপশ্যন এ ইম্পিচমেণ্ট, অৰ্থাৎ অভিযোগনামা। কুৱেশ্যন নম্বৰ 71, টয়োটা হেজ ইটছ হেডকোৱাৰ্টাৰ ইন? টয়োটাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি জাপানত অৱস্থিত। চ' কাৰেক্ট এনচাৰ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 73, হুইচ কাণ্ট্ৰি কণ্ট্ৰল দ্য ছুৱেজ কেনেল? কোনখন দেশে ছুৱেজ খাল নিয়ন্ত্ৰণ কৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ইজিপ্ট। ঠিক আছে, চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 74, আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ষ্টাৰ্চ, অৰ্থাৎ শ্বেতসাৰ। ঠিক আছে, আমাৰ মুখত থকা লালটিয়ে শ্বেতসাৰ অৰ্থাৎ ষ্টাৰ্চৰ ব্ৰেকডাউনত সহায় কৰে। চ' কাৰেক্ট এনচাৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 75, কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত? অৰ্থাৎ মেডিটেৰিয়ান চি কোন দুখন মহাদেশৰ মাজত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউৰোপ এণ্ড আফ্ৰিকা। ঠিক আছে, ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি ইউৰোপ আৰু আফ্ৰিকা। কুৱেশ্যন নম্বৰ 81, টি আও কোনবিধ খেলৰ ভাৰতীয় দলৰ অধিনায়ক আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ফুটবল। টি আও ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল। কুৱেশ্যন নম্বৰ 84, কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ অৰ্থাৎ ৱাৰ্ছ অফ ৰ'জেছ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ব্ৰিটিছ সিংহাসন। ঠিক আছে, অপশ্যন এটো কাৰেক্ট এনচাৰ, ব্ৰিটিছ সিংহাসনৰ বাবে ৱাৰ্ছ অফ ৰ'জেছ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 85, নিম্নলিখিত কোনটো উক্তি শুদ্ধ? ইয়াৰ ভিতৰত আমাৰ কোনটো শুদ্ধ? ইয়াৰ প্ৰথমটো কি দিছে? ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে, এইটো অপশ্যন ভুল। ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত, এইটো কাৰেক্ট। অসমৰ সীমাই ছিকিম আৰু মেঘালয় সীমাক স্পৰ্শ কৰে, মেঘালয়ক স্পৰ্শ কৰে কিন্তু ছিকিমক স্পৰ্শ নকৰে। তাৰপিছতো হৈছে বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে, যিহেতু ছিকিম বুলি দিয়া আছে গতিকে এইটোও ভুল। চ' আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। ঠিক আছে, 85ৰ আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত। কুৱেশ্যন নম্বৰ 86, টাইকোৱাণ্ডো নামৰ যিটো মাৰ্চিয়েল আৰ্ট আছে এইটো কোনখন দেশত উৎপত্তি হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কোৰিয়া। টাইকোৱাণ্ডো হৈছে কোৰিয়াত উৎপত্তি হোৱা এটা মাৰ্চিয়েল আৰ্ট। কুৱেশ্যন নম্বৰ 88, 1 জানুৱাৰী 2024 সাপেক্ষে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি ভলোডিমিৰ জেলেনস্কি। কুৱেশ্যন নম্বৰ 89, কোনখন নগৰত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কেৰেলাৰ থিৰুভন্তপুৰমত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত। চ' কাৰেক্ট এনচাৰ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 90, কোনে অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক লাভ কৰিছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মাইকেল ফেল্পছ। চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। চাণক্য আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজকীয় উপদেষ্টা। কুৱেশ্যন নম্বৰ 92, নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে?
ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি পৰ্তুগাল। পৰ্তুগালক ভূমধ্যসাগৰে স্পৰ্শ নকৰে। কুৱেশ্যন নম্বৰ 94, জোঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ৰহা। ৰহাৰ সমীপত জোঙাল বলহুৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। কুৱেশ্যন নম্বৰ 95, নিম্নলিখিত কোনগৰাকী লন টেনিছৰ খেলুৱৈ নহয়? ইয়াত নহয় বুলি সুধিছে, চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি পুলেল্লা গোপীচান্দ। কুৱেশ্যন নম্বৰ 96, নিম্নলিখিত কোনটো অসমৰ এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি টোকাৰী। টোকাৰী হৈছে এক তাঁৰযুক্ত বাদ্যযন্ত্ৰ। কুৱেশ্যন নম্বৰ 99, নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ? ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি GST অৰ্থাৎ গুডছ এণ্ড ছাৰ্ভিচ টেক্স। কুৱেশ্যন নম্বৰ 101, প্ৰাইড এণ্ড প্ৰিজুডিচ নামৰ গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ জেন অষ্টিন। ঠিক আছে। কুৱেশ্যন নম্বৰ 106, লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ? লাডাখৰ যি চিয়াচেন আছে, চিয়াচেন হৈছে গ্লেচিয়াৰ, চ' অপশ্যন বি টো কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 107, জম্মু আৰু কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পীৰ পাঞ্জল পৰ্বতমালা। অপশ্যন এ টো কাৰেক্ট এনচাৰ, পীৰ পাঞ্জল পৰ্বতমালা অৱস্থিত। হো অৰ হোৱাট ইজ ডৰিমন? ডৰিমন কি? ডৰিমন হৈছে এটা কাৰ্টুন কেৰেক্টাৰ, চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 110, কোনবিধ খেলত মনালিছা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি টেবুল টেনিছ। নেক্সট কুৱেশ্যন নম্বৰ 113, নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি গ্ৰেমি এৱাৰ্ড। গ্ৰেমি এৱাৰ্ড হৈছে সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা। কুৱেশ্যন নম্বৰ 115, বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰ প্ৰচলিত? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। ভাৰতত বৰ্তমান প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ প্ৰচলিত। কুৱেশ্যন নম্বৰ 117, ICC পুৰুষৰ ODI বিশ্বকাপ ক্ৰিকেট সম্পৰ্কীয় নিম্নলিখিত কোনটো উক্তি অশুদ্ধ? ইয়াৰ ভিতৰত কোনটো অশুদ্ধ সেইটো সুধিছে। আমাৰ প্ৰথমটো কি দিছে যে ভাৰতে এই কাপ দুবাৰ জয়লাভ কৰিছিল, এইটো শুদ্ধ। অষ্ট্ৰেলিয়াই সৰ্বোচ্চবাৰ জয়লাভ কৰিছিল, এইটো শুদ্ধ। প্ৰথমখন টুৰ্ণামেণ্টত ইংলেণ্ডে জয়লাভ কৰিছিল, কিন্তু প্ৰথমবাৰ যিটো আমাৰ ICC ODI ৱৰ্ল্ড কাপ হৈছিল তাত ৱেষ্ট ইণ্ডিজে জয়লাভ কৰিছিল, চ' এইটো হৈছে আমাৰ অশুদ্ধ। আৰু নেক্সটটো দিয়া আছে বাংলাদেশে এই কাপ কেতিয়াও জয়লাভ কৰা নাই, এইটো শুদ্ধ। চ' 117 নম্বৰৰ যিটো কুৱেশ্যন তাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 118, কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছ জন্ম হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ইটালী। ইটালীত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল। কুৱেশ্যন নম্বৰ 119, বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 5 বাৰ। ঠিক আছে, বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে 5 বাৰ জয়লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 121, 2024 বৰ্ষত অসম বৈভৱ সন্মান কাক দিয়া হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ৰঞ্জন গগৈ। কুৱেশ্যন নম্বৰ 123, নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি পাটনা। কুৱেশ্যন নম্বৰ 124, ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ ডাইৰেক্টৰ অৰ্থাৎ নিৰ্দেশক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ৰীমা দাস। কুৱেশ্যন নম্বৰ 125, এপাৰ্ট ফ্ৰম জয়পুৰ হুইচ ৱাজ দ্য হোম গ্ৰাউণ্ড অফ ৰাজস্থান ৰয়েলছ ডিউৰিং IPL 2023? IPL 2023ৰ সময়ছোৱাত ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে আন কোন ঠাইত আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গুৱাহাটী। ঠিক আছে, আজি এই ভিডিঅ'টোত আমি GK গোটেইকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ, আৰু নেক্সট ভিডিঅ'ত আমি মেথছ আৰু ইংলিছ এইদৰে ডিছকাছ কৰি যাম। চ' আপোনালোকে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰি দিব। চ' আজিলৈ ইমানেই, ধন্যবাদ।